ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়া নামৰ এই বিশেষ ব্যক্তিজনক বাৰু আজিৰ পৰা 3 দিন পূৰ্বে আমাৰ অসমৰ কিমানজন ব্যক্তিয়ে চিনি পাইছিল। অতি লজ্জিত যে আজিৰ পৰা 3 দিন পূৰ্বে তেখেতক ময়ো চিনি পোৱা নাছিলোঁ। যেতিয়া তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে, তেখেতৰ এই ঘটনাটো শুনি ইউটিউবত চাৰ্চ কৰি তেখেতৰ গীতসমূহ শুনিছিলোঁ আৰু অতি আচৰিত লগা কথা যে সেই গীতসমূহত এটি চিনাকি কণ্ঠ মোৰ কাণত ভাহি উঠিছিল। আৰু দুখ মনেৰে ক'ব বিচাৰোঁ যে সেই গীতসমূহৰ কণ্ঠৰ আঁৰত থকা ব্যক্তিজন যে ৰাজীৱ শদিয়া, আৰু ৰাজীৱ শদিয়াক যে আজিলৈকে চিনি নাপালোঁ তাৰ কাৰণে বহুত মৰ্মান্তিক। আৰু এই ঘটনাটো হোৱাৰ পাছত মোৰ আশে পাশে থকা ব্যক্তিসকলক সুধিছিলোঁ যে ৰাজীৱ শদিয়াক তোমালোকে বাৰু চিনি পোৱা নাই। তেতিয়া অতি আচৰিত লগা, অতি দুখ লগা কথা যে 10 জনৰ ভিতৰত এজন ব্যক্তিয়েহে ৰাজীৱ শদিয়াক চিনি পায় আৰু ৰাজীৱ শদিয়াৰ গানবোৰ শুনে। আৰু এইসমূহ হ'বলৈ পাইছে কিহৰ কাৰণে? যেতিয়া তেখেত জীৱিত অৱস্থাত তেখেত যে এই দৰিদ্ৰতাত ভুগি আছিল, তেখেতৰ গীতসমূহ আমাৰ সমাজলৈ আগবঢ়াই দিবৰ কাৰণে তেখেত বহুত যুঁজি আছিল। তেখেত ফাইনেন্সিয়েল প্ৰব্লেমত পৰি তেখেতৰ গীতসমূহ ভালকৈ যে ভাইৰেল কৰিব পৰা নাছিলে, তেতিয়া আমাৰ এই যে ছ'চিয়েল মিডিয়া আৰু নিউজ পৰ্টেলসমূহ ক'ত গৈছিল? আৰু আমাৰ অসমৰ ছ'চিয়েল মিডিয়া বা অসমৰ নিউজ পৰ্টেলসমূহ ট্ৰেণ্ডিঙৰ ওপৰত ভিত্তি কৰিহে নিউজ এটা প্ৰচাৰ কৰে। যেতিয়া ট্ৰেণ্ডিং টপিক এটা পাব, তেতিয়া সেই টপিকটোকে বাৰে বাৰে নিউজত লগাই থাকিব। আৰু কিয়নো এইকেইদিন ৰাজীৱ শদিয়াৰ বিষয়টো বহুত ভাইৰেল হৈ আছে, ট্ৰেণ্ডিং টপিক হৈ আছে, সেইকাৰণে এইকেইদিন এই ৰাজীৱ শদিয়াৰ নিউজটো বাৰে লগাই আছে। কিন্তু তেখেত যেতিয়া জীৱিত অৱস্থাত আছিল, তেতিয়া আমাৰ অসমৰ নিউজ পৰ্টেলসমূহ ক'ত গৈছিল? কিয়নো আন গায়কৰ দৰে নামী দামী গায়ক নাছিল, তেখেত আন গায়কৰ দৰে লাখ টকা লৈ প্ৰগ্ৰেম কৰা নাছিল, আৰু উদ্যোক্তাসকলে তেখেতক লাখ টকা দি প্ৰগ্ৰেমলৈ, বিহু প্ৰগ্ৰেমেই হওক বা আন প্ৰগ্ৰেমলৈ মতা নাছিল। কিন্তু যেতিয়া উদ্যোক্তাসকলৰ হাতত এক কম সংখ্যক বাজেটৰ ধনহে ৰৈ গৈছিল, তেতিয়াহে তেখেতক বিহু প্ৰগ্ৰেমলৈ হওক বা আন প্ৰগ্ৰেমলৈ নিমন্ত্ৰণ জনাইছিল। তেখেতৰ গীতসমূহত এক উত্তাক্ত কণ্ঠ আছিল। তেখেতৰ গীতসমূহে বাৰে অসমৰ জনতাৰ কাৰণে, অসমৰ স্বদেশৰ কাৰণে, অসমৰ কাৰণে বাৰে মাত মাতি গৈছিল। তেখেতৰ ব্যক্তিত্বৰ বিষয়ে তেখেতৰ গীতসমূহে চিঞৰি কৈ যায় যে তেখেত এজন কেনেকুৱা ব্যক্তি আছিল, তেখেত অসমৰ বাবে কিমান আপুৰুগীয়া সম্পদ আছিল। এতিয়াহে আমি মৃত্যুৰ পাছতহে গম পাইছোঁ। আৰু আমাৰ জনসাধাৰণৰ গাত অকণমানো ভুল নাই, কিয়নো যদিহে নিউজ পৰ্টেলসমূহে বা ছ'চিয়েল মিডিয়াই তেখেতক কভাৰ কৰিবই নোৱাৰে, নিউজ পৰ্টেলসমূহৰ কেমেৰাই তেখেতক কভাৰ কৰিবই নোৱাৰে, তেতিয়া আমাৰ জনসাধাৰণে কেনেকৈ গম পাব যে এজন বিপ্লৱী শিল্পী আমাৰ অসমত আছে? ৰাজীৱ শদিয়া নামৰ এই বিপ্লৱী গণশিল্পীজনৰ স্থান জানো কোনোবাই ল'ব পাৰিবনে? তেখেতে কৈ গৈছিল, ভঁৰালৰ ধান বিক্ৰী কৰি আৰু কিমান গান কৰিম। ভাবকচোন বাৰু তেখেতৰ এই কথাসমূহত কিমান দুখ লুকাই আছে। ভাবকচোন বাৰু তেখেত কিমান এজন দৰিদ্ৰ গায়ক। তেখেতৰ গীতসমূহত কোনো অশ্লীলতা নাছিল, তেখেতৰ গীতসমূহত আজিৰ দৰে কোনো অতি আধুনিকতা সনা নাছিল। আৰু আজিৰ দৰে কোনোবা পাবত গজা গায়কে যে কোনোবা এটা গান উলিয়ালে, সেই গানটোত ভৰপূৰ মাত্ৰাত অশ্লীলতা সানিব, অতি আধুনিকতা সানিব, আৰু সেই গানটোৱেই আমাৰ জনসমাজলৈ বহুত প্ৰচাৰ চলিব, আৰু সেই গানটোত বহুত ভাইৰেল হয়। কিন্তু এনেধৰণৰ কিছুমান বিপ্লৱী শিল্পীৰ গানসমূহ ওলালে গমেই নাপায় যে কেতিয়া ওলাই গ'ল গান আৰু কেতিয়া সেই গানটো লুপ্তও হৈ গ'ল। আৰু এইসমূহ হ'বলৈ পাইছে কিহৰ কাৰণে? আমাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাসমূহ হ'বলৈ পায়। আমি এনেধৰণৰ গীতসমূহ শুনিব নিবিচাৰোঁ, যিসমূহ গীতত কেঁচা মাটিৰ গোন্ধ আছে, যিসমূহ গীতত স্বদেশৰ, আমাৰ অসমৰ এই জাতি মাটিৰ গোন্ধ আছে, সেই গীতসমূহ আমি শুনিব নিবিচাৰোঁ। অতি আধুনিকতাৰে ৰসন সানি দিয়া গীতসমূহে আমি শুনিব বিচাৰোঁ, আৰু সেইসমূহ গীতে আমি আঁকোৱালি লওঁ। এজন শিল্পীয়ে যেতিয়া জীৱিত অৱস্থাতে উপযুক্ত সন্মান নাপায়, কিন্তু যেতিয়া তেখেতৰ মৃত্যু হয়, তেতিয়া তেখেতৰ গুণ গৰিমাসমূহ গাই বা তেখেতৰ কৰ্মৰাজিসমূহক আওৰাই কিবা জানো লাভ আছে? যেতিয়া তেখেত ৰাজীৱ শদিয়াৰ এই ট্ৰেণ্ডিং টপিকটো যেতিয়া নাইকিয়া হ'ব, তেতিয়া তেখেতৰ গানসমূহ বা তেখেতৰ বিপ্লৱী মনৰ এই চিন্তাধাৰাসমূহ আমাৰ কিমানজন মানুহে মনত ৰাখিব বা তেখেতৰ এই বিপ্লৱী চিন্তাধাৰা কিমান দূৰ আগুৱাই নিব পাৰিব, সেয়াহে অতি লক্ষণীয় কথা হ'ব। আৰু আমাৰ এই অসমৰ নিউজ পৰ্টেলসমূহে এই ৰাজীৱ শদিয়াৰ কৰ্মৰাজিক আগবঢ়াই নিয়াত সহায় কৰিবনে? নে তেখেতৰ এই ট্ৰেণ্ডিং টপিকটো যোৱাৰ পাছত তেখেতক একেবাৰে পাহৰাই পেলাব? নে তেখেতৰ এই ট্ৰেণ্ডিং টপিকটোৰ পৰা তেখেতলোকে TRP গোটাবৰ কাৰণেহে ইমানকৈ নিউজটো বজাই আছে?
আমাৰ অসমৰ মিডিয়া পৰ্টেলসমূহে এতিয়া এই ঘটনাটোৰ পৰা এটা শিক্ষা ল'ব লাগে যে এনেধৰণৰ বিপ্লৱী শিল্পী, এনেধৰণৰ কৰ্মৰাজি শিল্পীক আমাৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই দিব লাগে। যে ৰাজীৱ শদিয়া এনে এজন শিল্পী আছিল যে তেখেত শদিয়াৰ পৰা গুৱাহাটীতে হওক বা আন আন জেগাত যদি প্ৰগ্ৰেম কৰিব লগা হয় তেখেতৰ এখন নিজাববীয়া গাড়ী নাছিল আৰু পইচা প্ৰব্লেমৰ কাৰণে তেখেতে সেই প্ৰগ্ৰেমসমূহ কেতিয়াবা কেঞ্চেল কৰিব লগাও অৱস্থাত পৰি গৈছিল। আৰু আমাৰ নিউজ পৰ্টেলসমূহে যে কিছুমান আজে বাজে মানুহৰ কৰ্মৰাজিক ভাইৰেল কৰি থাকে, আজে বাজে কিছুমান ঘটনা ভিডিঅ' ভাইৰেল কৰি সেই ব্যক্তিজনক বা সেই পাবত গজা কিছুমান শিল্পীক যে একেৰাতিৰ ভিতৰতে ভাইৰেল কৰি পানি বহুত ডাঙৰ মানুহ কৰি দিয়ে, সেইসমূহ কৰাতকৈ এনেধৰণৰ কৰ্মৰাজিৰ ব্যক্তিক, এনেধৰণৰ কৰ্মৰাজি শিল্পীক, এনেধৰণৰ বিপ্লৱী উদ্যাক্ত কণ্ঠৰ শিল্পীক, অসমৰ কাৰণে জাতি মাটিৰ কাৰণে কাম কৰা শিল্পীক আমাৰ অসমৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই দিব লাগে। আমাৰ জনসাধাৰণেও আমাৰ দায়িত্ব আছে যে এনে ধৰণৰ কিছুমান শিল্পীক আমি আঁকোৱালি ল'ব লাগে, এনেধৰণৰ শিল্পীৰ কামসমূহক আমি সন্মান দিব লাগে। আৰু এতিয়াও যদি আপোনালোকে ৰাজীৱ শদিয়াৰ গীতসমূহ শুনা নাই তেন্তে আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰি চাওকগৈ, শুনকগৈ, ৰাজীৱ শদিয়াৰ এই বিপ্লৱী মনৰ মানুহটোক আপোনালোকে চিনি পাওকগৈ, তেখেতৰ কৰ্মৰাজিক এতিয়াও সন্মান দিয়কগৈ।